আজি হৈ গ'ল আমাৰ ৰোজা 8 নম্বৰটো দিন মই চেহেৰি পা আপোনালোকক একো দেখুৱা নাই একদম ৰাতিপুৱা লগ পাইছো মই বাচন ধুই আছিলো তাৰ মাজতে পাস্তাও বনাইছিলো মই বাচন ধুই পাস্তা বনোৱাৰ কাৰণে লৰাই মই দিলে নেখা হি নিজে গেছৰ পৰা লৈ খাইছে চাওকচোন তাৰ পিছত মই নাইকল অলপমান আছিলে ভাজি ললো আবাই বলে আজি হুতুলি দিয়া পিঠা খাব তাৰ পৰা এইফালে কোৰাণ পঢ়ি ললো তাৰ পিছত তললে আহিলো আৰু ইমান ধুনিয়াকে বাগান ভেলিজোপা ফুলি আছে মই ভাবিলো ভিডিও কল মানকে কৰিলো বাগান ভেলিয়া যদি ঘৰটো 2-3 জোপা থাকে নহয় ঘৰখন বহুত ধুনিয়া হোনি হৈ পৰে আৰু বাগান ভেলিয়া ফুলটো ইনো বেছি ভাল লাগে তাৰ পিছত এই আমাৰ পিঠা কিটা খসি ললো লাডু কৰি ললো বনাব কাৰণে তা ভাবিলে সোৱালিও আকৌ ফুটছা সালাড বনাবৰ কাৰণে ফুটছখিনি মিহি মিহিকে কাটি আছে তাই আকৌ এইবিলাক কৰি বহুত ভাল পায় নহয় মানে মোৰ লগত তাই এটা দুটাকে কামবিলাক কৰি থাকে তাৰ পৰা এইফালে মই একদম কমটি জুইত পিঠা কিটাও ভাজি আছো আৰু মানে পিঠা কিটা কমটি জুইত ভাজিব লাগে আৰু বেছি টান কৰিব নালাগে কোমলকে ভাজিব লাগে মানে জুইটো একদম বেছি দিব নালাগে তাৰ পিছত এয়া মই ইফতাৰ কৰিবলৈ হৈ গল মানুহজনও আজি সানডে কাৰণে যেনিবা লগতে ইফতাৰখন কৰিবলৈ পাইছে নহলে বেচেৰা ইফতাৰখন কেতিয়াবা ৰাস্তাতে কৰিবলগীয়া হয় মই দি পঠিয়া বাৰু ইফতাৰ